বাহিৰে দেখাততো আমি তেনেই চিধা, পৰীক্ষাগাৰত পৰীক্ষা কৰিলেহে গম পোৱা যায় ভিতৰি আমি কিমান বেকা। ৰূপক বৈশ্য। নলবাৰী চামতাৰ কুলবিলঘাট ৰাজহুৱা শিৱালয়ত বিনামূলীয়া স্বাস্থ্য পৰীক্ষাৰ শিবিৰ। বাহিৰে দেখাততো আমি তেনেই চিধা, পৰীক্ষাগাৰত পৰীক্ষা কৰিলেহে গম পোৱা যায় ভিতৰি আমি কিমান বেকা। এই মন্তব্য কুমাৰীকাটাৰ ভাৰত ডেকা একাডেমীৰ অধ্যক্ষ তথা প্ৰতিবেদক লাইভৰ সম্পাদক প্ৰধান ৰূপক বৈশ্যৰ। নলবাৰী চামতাৰ কুলবিলঘাট ৰাজহুৱা শিৱালয়ত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ শুভ উদ্বোধন কৰি দিয়া ভাষণত অধ্যক্ষ বৈশ্যই এই মন্তব্য কৰি লগতে আৰু কয় যে নিৰোগীজনেই প্ৰকৃতাৰ্থত চহকী আৰু নিজকে নিৰোগী কৰি ৰাখিবলৈ হ'লে নিয়মিতভাৱে সুষম আহাৰ গ্ৰহণ কৰাৰ উপৰি দৈনিক শাৰীৰিক ব্যায়াম কৰা উচিত। আজি পুৱা 10 বজাত 4 ছিজন নিউট্ৰিশ্যন ৱেলনেছ চেণ্টাৰৰ উদ্যোগত চামতাৰ কুলবিলঘাট ৰাজহুৱা শিৱালয়ৰ হৰগৌৰী বিবাহ ভৱনত উক্ত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰা হয়। উল্লেখ্য যে লক্ষ্যধৰ গগৈ আৰু প্ৰিয়ানুজা গোহাঁইৰ নেতৃত্বত এটি 8জনীয়া দলৰ চেণ্টাৰটোৱে বিগত 5 বছৰ ধৰি ৰাজ্যখনৰ বিভিন্ন স্থানত এনেধৰণৰ স্বাস্থ্যসন্মত সেৱামূলক কামেৰে ৰাইজৰ সেৱা আগবঢ়াই গৈ থকা সময়তে আজি নলবাৰী জিলাৰ চামতাৰ কুলবিলঘাট ৰাজহুৱা শিৱালয়ৰ হৰগৌৰী বিবাহ ভৱনত অঞ্চলটোৰ মানৱ সম্পদক নিৰোগী কৰি ৰখাৰ স্বাৰ্থত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰাত অঞ্চলটোৰ লোকে ভূয়সী প্ৰশংসা কৰে। হিন্দু যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ উপদেষ্টা সুকুমাৰ কাকতিৰ বিশেষ তৎপৰতাত উক্ত শিবিৰত 18 বছৰ বয়সৰ ওপৰৰ প্ৰায় অৰ্ধশতাধিক ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। শিবিৰটোত কুলবিলঘাট ৰাজহুৱা শিৱালয় পৰিচালনা সমিতিৰ সভাপতি বলেন কুমাৰ গোস্বামী, জ্যেষ্ঠ সাংবাদিক ৰাজেন বৈশ্য, তপন কুমাৰ শৰ্মা সহিতে অনিমেষ বৰ্মন আদি উপস্থিত থাকে। আমি মানুহখিনিক এটা সজাগ কৰিব বিচাৰোঁ হেল্থৰ ওপৰত, তেখেতলোকে যাতে হেল্ডি হৈ থাকিব পাৰে, সুস্বাস্থ্য হ'ব পাৰে, তাৰ ওপৰতে আমি আমাৰ এটা মিছন আছে মানুহক এটা হেল্ডি লাইফষ্টাইল দিবৰ কাৰণে। আৰু আমি বিশেষকৈ খোৱা বোৱাৰ ওপৰত কেনেকৈ ঠিক কৰিব পাৰি, খোৱা বোৱাখিনি কেনেকৈ ঠিক কৰি এজন মানুহ হেল্ডি হ'ব পাৰি, তাৰ ওপৰতে গোটেইখিনি আমি তেখেতলোকক গাইড কৰি দিওঁ। নিশ্চয় হেল্থ কেম্পে বহুতখিনি উপকাৰ কৰিব। আমি বহুতখিনি জেগাত কৰিছোঁ এনেকৈ হেল্থ কেম্প, আৰু বহুতখিনি মানুহ উপকৃত হৈছে। আৰু আমাৰ যিটো চেণ্টাৰ হয়, আমাৰ যিটো কেম্প হয়, সেই কেম্পটোৰ যোগেদি তেখেতলোকে জানিব পাৰিব যে পুষ্টিকৰ আহাৰ কি হয়, বা ভিটামিনছ, মিনাৰেলছ, প্ৰ'টিন, কাৰ্বছ, ফাইবাৰ এইবিলাক কিয় দৰকাৰ হয়, বা ক'ৰ পৰা কিমান কোৱান্টিটিত পাওঁ, সেই গোটেইখিনি বস্তু জানি তেখেতলোকে নিজৰ হেল্ডি এক্টিভ লাইফষ্টাইলটো মেইনটেইন কৰি ৰাখিব পাৰিব। লক্ষ্যধৰ গগৈ, মই ধেমাজিৰ হয়, আৰু মই 4 ছিজন নিউট্ৰিশ্যন ৱেলনেছ চেণ্টাৰত যোৱা 6 বছৰৰ পৰা কাম কৰি আছোঁ এজ এ হেল্থ কোচ হিচাপে। আৰু মোৰ লগতে মোৰ সহকৰ্মী আছে, তেখেতলোকেও বহুতখিনি মানুহক হেল্প কৰি আছে, আৰু মোৰ দেন 1000 মানুহ আমি মানে তেখেতলোকক হেল্প কৰি আছোঁ। আৰু আমি বহুতখিনি বস্তু আমি অনলাইন ছাৰ্ভিচ দিওঁ, মৰ্ণিং এক্সাৰচাইজৰ পৰা ডায়েটৰ পৰা গোটেইখিনি আমি ছাৰ্ভিচ দিওঁ। আৰু আমাৰ যিটো নিউট্ৰিশ্যন চেণ্টাৰ আছে সেইটো গণেশগুৰিত আছে, গুৱাহাটীত। আৰু আমি বিশেষকৈ মানুহে কেনেকৈ খোৱা বোৱাখিনি মেইনটেইন কৰি থাকিব পাৰে তাৰ ওপৰত গাইড কৰোঁ। মই পোনপ্ৰথমে প্ৰতিবেদক লাইভত ধন্যবাদ জনালোঁ, তেওঁ আমাৰ ইয়াতে উপস্থিত হৈছে। গতিকে মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদৰো মানে কমেই হয়, তথাপিও ধন্যবাদ জনালোঁ। আৰু মই আজি ধৰক 2015 চনৰ পৰা মই স্বাস্থ্য জগতখনৰ লগত মানে জড়িত হৈ আছোঁ, মানে ব্যক্তিগতভাৱে। গতিকে মই এই টিমটোক মাতি অনাৰ উদ্দেশ্যটো হ'ল আমাৰ গাঁৱত যিবিলাক মানে ধৰক ভজা খেতিয়ক বুলি ক'ব লাগিব। গতিকে বহুতখিনি লোক আছে যি লোকে তাৰমানে ধৰক কোনটো সময়ত কি খাদ্য খাব লাগে, কেতিয়া কি কৰিব লাগে এই বিষয়ে অনভিজ্ঞ। গতিকে এই টিমটোৰ জৰিয়তে মই তেওঁলোকক এই গোটেই ব্যৱস্থাপনাটোৰ বিষয়ে অৱগত কৰাব খুজিছোঁ। তাৰ বাবে মই এওঁলোকক নিমন্ত্ৰণ দি আনিছোঁ। ইয়াতো ৰোগী বহুত আছে, কিন্তু কথাটো হৈছে কি ইয়াতে বৰ্তমান খেতিৰ বতৰ, গতিকে বহুখিনি লোক খেতিত জড়িত হৈ আছে। তো তেওঁলোকে সময়ত হয়তো আহিব নোৱাৰিব পাৰে, তথাপিও আমি 50-60 জনটো আশা কৰিছোঁ আজি। প্ৰতিবেদক লাইভ, পোহৰৰ দিশে এখোজ।